নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 4 আগষ্ট। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। ৰাহুল গান্ধী পাকিস্তানী আৰু বাংলাদেশী মুছলমানৰ পক্ষত। ৰাহুল গান্ধী ভাৰতীয় হিন্দু মুছলমানৰ লগত নাই। মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তৰ খবৰ SB অসম মিডিয়াৰ সমুদৰ্শকৰ বাবে। ৰাহুল গান্ধী এগৰাকী ভাৰত বিৰোধী ব্যক্তি। ৰাহুল গান্ধী পাকিস্তানী আৰু বাংলাদেশী মুছলমানৰ পক্ষত। ৰাহুল গান্ধী ভাৰতীয় হিন্দু মুছলমানৰ লগত নাই। বিনা সন্দেহে ৰাহুল গান্ধী এগৰাকী দেশদ্ৰোহী। ৰাহুল গান্ধী বাংলাদেশ আৰু পাকিস্তানৰ মুছলমানৰ লগতহে আছে, ভাৰতৰ মুছলমান বা হিন্দুসকলৰ লগত নাই। আৰু ভাৰতীয় হিন্দুৰ লগতো নাই, লগতে মুছলমানৰ লগতো নাই ৰাহুল গান্ধী। ৰাহুল গান্ধীক এবাৰ পুনৰ সমালোচনা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ৰাহুল গান্ধী এগৰাকী ভাৰত বিৰোধী ব্যক্তি। ৰাহুল গান্ধী পাকিস্তানী আৰু বাংলাদেশী মুছলমানৰ পক্ষতহে আছে। ৰাহুল গান্ধী ভাৰতীয় হিন্দু মুছলমানৰ লগত নাই। বিনা সন্দেহে ৰাহুল গান্ধী এগৰাকী দেশদ্ৰোহী। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। উজনিত মিয়া বিচৰা অধিকাৰ কোনে দিলে? মিয়া বুলি কোৱা এজনকো বাংলাদেশী বুলি প্ৰমাণ কৰিব নোৱাৰে। আৰু উজনিৰ দল সংগঠনক এবাৰ চেলেঞ্জ ABMCৰ। এই মুহূৰ্তৰ খবৰ ৰাজ্যবাসীৰ বাবে জনাইছোঁ। উজনিত মিয়া বিচৰা অধিকাৰ কোনে দিলে? মিয়া বুলি কোৱা এজনকো বাংলাদেশী বুলি প্ৰমাণ কৰিব নোৱাৰে। আৰু উজনিৰ দল সংগঠনক চেলেঞ্জ এইবাৰ ABMCৰ। নামনি অসমৰ পৰা উজনিলৈ যোৱা একাংশ লোকক হাৰাশাস্তি কৰিছে একাংশই। আৰু মিয়া খেদাৰ নামত সাম্প্ৰদায়িক কথা বতৰাৰে হাৰাশাস্তি কৰা হৈছে। আৰু তেওঁলোকক উজনি অসম ত্যাগ কৰিবলৈ সকীয়নি প্ৰদান কৰা হৈছে। আৰু এওঁলোকক বাধা দিয়াৰ কোনো অধিকাৰ নাই। এই ঘটনাসমূহ আৰক্ষীৰ আওতাত আহিব লাগে। অসম আৰক্ষীয়ে কিয় এই ক্ষেত্ৰত পদক্ষেপ লোৱা নাই এতিয়ালৈকে? আৰু এইসকল দল সংগঠনক দলিচা পাৰি দিছে নেকি চৰকাৰ প্ৰশাসনে? এনেদৰে মন্তব্য কৰে ABMC সভাপতি টাইছন হুছেইনে। আৰু যিসকলৰ ঘৰত গৈ তেওঁলোকে মিয়া খেদিছে তেওঁলোক ভাৰতীয়। এজন ব্যক্তি বাংলাদেশী বা বিদেশী বুলি প্ৰমাণ কৰিব নোৱাৰে তেওঁলোকে। আৰু এই ক্ষেত্ৰত আদালতৰ দ্বাৰস্থ হ'ব ABMC। আৰু উজনিত চলা মিয়া বিচৰা অভিযানৰ বিৰোধিতা এইবাৰ ABMCৰ। উজনিত মিয়া বিচাৰ কৰাৰ অধিকাৰ কোনে দিলে তেওঁলোকক? আৰু মিয়া বুলি কোৱা এজনকো বাংলাদেশী বুলি প্ৰমাণ কৰিব নোৱাৰিব তেওঁলোকে। মন্তব্য ABMCৰ নেতৃত্বৰ। আৰু উজনিৰ দল সংগঠনক এইবাৰ চেলেঞ্জ ABMCৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। 1971 চনৰ পিছত অহা মুছলমানক ধৰি অসমৰ পৰা বাংলাদেশলৈ পঠিয়াই দিম। 1971 চনৰ পিছত হিন্দু মানুহো যদি আহিছে তেওঁলোককো পঠিয়াই দিম বাংলাদেশত। আৰু 1971 চনৰ পিছত ভগৱান আহিলেও বাংলাদেশলৈ যাব লাগিব। 1971 চনৰ আগত অহা মানুহেহে থাকিব পাৰিব এইখন অসমত। আৰু মোৰ মতলব স্বদেশী আৰু বিদেশী। মুছলমানৰ মাজত যদি এজনো বিদেশী থাকে মই তেওঁৰ পক্ষত নাই। লুংগি টুপি আৰু দাড়ি মানেই বাংলাদেশী নহয়। বিদেশী হিন্দু বা মুছলমান হওক তেওঁ অসমৰ পৰা যাব লাগিবই। আৰু জনসভাত এইবাৰ হুংকাৰ অখিল গগৈৰ। মন্তব্য আকৌ জনাইছোঁ যে 1971 চনৰ পিছত অহা মুছলমানক ধৰি অসমৰ পৰা বাংলাদেশলৈ পঠিয়াই দিম। আৰু 1971 চনৰ পিছত হিন্দু মানুহো যদি আহিছে তেওঁলোককো পঠিয়াই দিয়া হ'ব বাংলাদেশলৈ। আৰু 1971 চনৰ পিছত ভগৱান আহিলেও বাংলাদেশলৈ যাব লাগিব। আৰু 1971 আগত অহা মানুহে থাকিব পাৰিব এইখন অসমত। মন্তব্য কৰে ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। অখিল গগৈৰ সভাত বিজেপি জিন্দাবাদ ধ্বনি দিলে সংখ্যালঘুৱে। সভাতে থতমত লাগিল অখিল গগৈৰ। এই মুহূৰ্তৰ খবৰ SB অসম মিডিয়াৰ দৰ্শকৰ বাবে। অখিল গগৈৰ সভাত বিজেপি জিন্দাবাদ ধ্বনি দিলে সংখ্যালঘুৱে। সভাতে থতমত লাগিল এইবাৰ অখিল গগৈ। আৰু অলপ ৰৈ পুনৰাই বিজেপিক গবেক ধ্বনি দিবলৈ শিকাই দিলে অখিল গগৈয়ে। আৰু নামনিৰ পাছত এইবাৰ মধ্য অসমত অখিল গগৈ। জুৰিয়াত অনুষ্ঠিত অখিল গগৈৰ সভাত লাগিল অথন্তৰ। বিজেপি মুৰ্দাবাদ শিকাওঁতে জিন্দাবাদ ধ্বনি দিলে সংখ্যালঘু ৰাইজে। আৰু লগে লগেই অখিল গগৈয়ে শিকাই দিছে মুৰ্দাবাদ দিবলৈ।
আৰু জুৰিয়াত অনুষ্ঠিত সভাত মিয়া মুছলমানক শপত খোৱালে এবাৰ অখিল গগৈয়ে আৰু 1971 চনৰ পাছত অহা সকলো অসমৰ পৰা যাব লাগিব আৰু ভগৱান আহিলেও অসমৰ পৰা যাবই লাগিব। জুৰিয়াত অনুষ্ঠিত সভাত এই মন্তব্য ৰাইজৰ দলৰ নেতা অখিল গগৈ। যি ঠাইত সন্দেহজনক লোক আছে, বিদেশী আছে, তাত আমি উচ্ছেদ কৰিমেই। বাংলাদেশী আৰু উচ্ছেদক লৈ নতুন ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। যি ঠাইত সন্দেহজনক লোক আছে, যি ঠাইত বিদেশী আছে, তাত আমি উচ্ছেদ কৰিমেই। বাংলাদেশী আৰু উচ্ছেদক লৈ নতুন ঘোষণা মুখ্যমন্ত্ৰীৰ। আমি লক্ষ্য বান্ধি লৈছোঁ, কামত আমি আগবাঢ়ি আছোঁ। আৰু অখিল গগৈ পৰ্দাৰ কাৰণে লাগিব, কাৰণ তেওঁৰ তাত ভোট আছে। কিন্তু অখিল গগৈ মন্ত্ৰীও নহয়, চৰকাৰত তেওঁৰ নাহে। উচ্ছেদ চলি আছে, চলিয়েই থাকিব, কিন্তু তেওঁতো তাত পৰ্দা দিয়াব নোৱাৰিব। আৰু ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে যি ঠাইত সন্দেহজনক লোক আছে, বিদেশী আছে, তাত আমি উচ্ছেদ চলাই যাম।